নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ খবৰ অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত লোকসভা আৰু ৰাজ্যসভাৰ পৰা আহিছে গুৰুত্বপূৰ্ণ আপডেট গতিকে কৰ্মচাৰীসকলে বহু দিনৰ পৰা অপেক্ষা কৰি আছিল অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত যিটো অধিৱেশন চলি আছে গতিকে লোকসভা আৰু ৰাজ্যসভাৰ পৰা সুকীয়াকৈ সোধা প্ৰশ্নৰ উত্তৰ স্পষ্টভাৱে এই কথা জনোৱা হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ ৰাজ্যসভাৰ এই প্ৰশ্নটো কৰা হৈছিল আৰু Constitution of 8 Central Pay Commission প্ৰশ্নটো সুধিছিলে শ্ৰী জাবেদ আলী খান আৰু শ্ৰী ৰামজি লাল সুমনে সুধিছিলে whether the government is actively considering to announce the constitution of 8 Central Pay Commission for central government employees during the next budget in February 2025 অৰ্থাৎ প্ৰশ্নকেইটা সুধিছিলে আপোনালোকে স্ক্ৰীনত দেখিছে যে ফেব্ৰুৱাৰী 25 ৰ বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত কৰিছে নেকি আপোনালোকে এ আৰু বি প্ৰশ্নৰ উত্তৰত আপোনালোকে দেখিছে নো সাচ প্ৰপ'জেল ইজ আণ্ডাৰ কনচিডাৰেশ্যন উইথ দি গভৰ্ণমেণ্ট ফৰ কনষ্টিটিউশ্যন অফ 8 চেণ্ট্ৰেল পে অৰ্থাৎ তেনেধৰণৰ কোনো প্ৰপ'জেল কেন্দ্ৰীয় চৰকাৰে লোৱা নাই অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত কমিশ্যন ফৰ দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এট প্ৰেজেণ্ট বৰ্তমান সময়ত আৰু চি টু ডি প্ৰশ্নৰ হৈছে ডু নট এৰাইজ এতিয়া আহিছোঁ বিত্ত মন্ত্ৰালয়ে এইটো প্ৰশ্ন সোধা হৈছিলে লোকসভাত অন্য এটা প্ৰশ্নত আপোনালোকে দেখিছে 9 ডিসেম্বৰ তাৰিখে সুধিছিলে শ্ৰী জয়প্ৰকাশ শ্ৰী আনন্দ ভট্টুৰিয়া আৰু তিনিজন সাংসদে সুধিছিল কি प्रश्न সোধা হৈছিল যে क्या केंद्र सरकार ने कर्मचारियों के लिए 8वें केंद्रीय वेतन आयोग सीपीसी का गठन फरवरी 2013 में किया गया था सप्तम दरमहा आयोग संपर्क सुधिছিলে यदि हाँ तो 7वें सीपीसी के गठन के 10 वर्षों के अधिक समय बीत जाने के बाद भी अब तक 8वें सीपीसी का गठन नहीं करने का क्या अभूतपूर्व मूल्य वृद्धि जीवन यापन लागन और कर्मचारियों की दुर्दशाओं का नजरअंदाज करने के क्या कारण है यदि 10 বছৰ অতিক্ৰম হৈছে এতিয়া অষ্টম দৰমহা আয়োগ কি কাৰণে গঠন কৰা হোৱা নাই মূল্য বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ লগত কৰ্মচাৰীসকলে যাতে মোকাবিলা কৰিব পাৰে আৰু বিত্ত ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে উত্তৰ দিছিলে जी नहीं 7वें वेतन आयोग 28 फरवरी 2014 का गठित किया गया था सप्तम दरमहा आयोग 28 फरवरी 2014 गठन करा हुई वर्तमान में सरकार के पास केंद्र सरकार के कर्मचारियों के लिए 8वें केंद्रीय वेतन आयोग के गठन के कोई प्रस्ताव विचाराधीन नहीं है गतिके কৈছে যে বৰ্তমানে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে অষ্টম দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ চৰকাৰৰ ওচৰত লোৱা হোৱা নাই গতিকে লোকসভা আৰু ৰাজ্যসভা দুইটাৰ পৰা একে ধৰণৰ উত্তৰ আহিলে স্পষ্ট কথা যে আগন্তুক বাজেটত অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ কোনো তেনেকুৱা প্ৰস্তাৱ তেওঁলোকে হাতত গ্ৰহণ কৰা নাই গতিকে পৰৱৰ্তী সময়ত কৰ্মচাৰী সংগঠনসমূহে দাবী জনাই আছে আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ অষ্টম দৰমহা আয়োগ যাতে অতি শীঘ্ৰে গঠন হয় তাৰ কাৰণে তেওঁলোকে দাবী জনাইছে শিৱগোপাল মিশ্ৰই তেখেতে এখন মেমৰেণ্ডাম দিছে কেবিনেট সেক্ৰেটাৰীলৈ আৰু অতি সোনকালে যাতে কৰ্মচাৰীসকলে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকলে যাতে মূল্য বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ তেওঁলোকৰ অৰ্থনৈতিক যাতে উন্নয়ন হয় সকলোখিনি দিশ ৰাখি কৰ্মচাৰী সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকে আলোচনাৰ মাধ্যমেৰে বিশেষকৈ এনচিজেচিএমৰ শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই তেখেতে বহু প্ৰচেষ্টা হাতত লৈছে আশা কৰা হৈছে যে ডিসেম্বৰৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰৰ লগত বৈঠক অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী সময়ত শেহতীয়া খবৰ পোৱাৰ লগে লগে অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কতে হওক বা অন্যান্য খবৰ সম্পৰ্কত আপোনালোকক জনাবলৈ চেষ্টা কৰিম লোকসভা আৰু ৰাজ্যসভাৰ পৰা লিখিত প্ৰশ্নৰ উত্তৰত সুকীয়াকৈ যিখিনি কথা আহিছিল আপোনালোকক জনালো আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গতিকে এতিয়া শেহতীয়া খবৰ অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিছে যে আগন্তুক বাজেটত অষ্টম দৰমহা আয়োগ গঠনৰ চিন্তা চৰ্চা কৰা হোৱা নাই দুই ৰাজ্যসভাৰ পৰাও ঠিক একে উত্তৰ আহিছে আৰু লোকসভাৰ পৰাও একে ধৰণৰ উত্তৰেই আহিছে গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব